নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ FYUGB থাৰ্ড ছেমিষ্টাৰ MDC ছাবজেক্টৰ কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে। প্ৰথমে আপোনালোকে চাব পাৰিছে MDC অৰ্থাৎ মাল্টি ডিচিপ্লিনাৰী কোৰ্চ 2024 কুৱেশ্যন পেপাৰ থাৰ্ড ছেমিষ্টাৰ আৰু ইয়াতে আপোনালোকৰ যিটো পেপাৰ নেমটো দিয়া আছে চাই ল'ব। প্ৰথমে যিটো চাইছে হিউমেনিটিজ এণ্ড ছ'চিয়েল সায়েন্স 3, এইটো হৈছে আপোনালোকৰ যিটো পেপাৰ তাৰ নাম, কিন্তু এই পেপাৰৰ তিনিটা ভাগ থাকে আৰু এই তিনিটা পাৰ্ট আপোনালোকৰ ছেমিষ্টাৰ 1ত এটা, ছেমিষ্টাৰ 2ত এটা, ছেমিষ্টাৰ 3ত এটা পঢ়িব লাগে। যিহেতু এইবাৰ ছেমিষ্টাৰ 3ৰ কুৱেশ্যন পেপাৰ এইখন, তাৰপিছত আৰু MDC ছাবজেক্টটো নাথাকে। প্ৰথমে আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়িছে মেকাৰ্ছ অফ মডাৰ্ণ আছাম, আধুনিক অসমৰ নিৰ্মাতা। তাৰপিছতে ছেকেণ্ড ছেমিষ্টাৰত পঢ়িছে পাৰ্ট 2 আৰু পাৰ্ট 3 আণ্ডাৰষ্টেণ্ডিং গ্ল'বেলাইজেশ্যন অৰ্থাৎ বিশ্বায়ন। এইটো আপোনালোকৰ থাৰ্ড ছেমিষ্টাৰ 45 মাৰ্ক থাকে টোটেল। তাৰপিছতে 2 ঘণ্টা টাইম দিয়া থাকিব আৰু পাছিং মাৰ্ক হৈছে 18। তাৰপিছতে এতিয়া আমি চাম কুৱেশ্যন পেটাৰ্ণখিনি। আপোনালোকৰ 1 মাৰ্কৰ 5টা কুৱেশ্যন থাকে। 1 নম্বৰ কুৱেশ্যনটো আছিলে তলত দিয়াবোৰৰ নিৰ্দেশ অনুসৰি উত্তৰ দিয়া। এই নম্বৰত আছিলে গ্ল'বেলাইজেশ্যন এণ্ড ইট ইজ ডিছকণ্টেণ্টছ নামৰ গ্ৰন্থখনৰ ৰচক কোন? আপোনালোকে এনচাৰটো লিখিব জয়ী ষ্টিগলিটজ। জয়ী ষ্টিগলিটজ আছিল গ্ল'বেলাইজেশ্যন এণ্ড ইট ইজ ডিছকণ্টেণ্টছ নামৰ গ্ৰন্থখনৰ ৰচক। নেক্সট কুৱেশ্যন, WTOৰ সম্পূৰ্ণ ৰূপটো কি? এইটো চমুকৈ আহে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। WTOৰ ফুল ফৰ্মটো হৈছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। তাৰপিছতে নেক্সট 3 নম্বৰ কুৱেশ্যনটো আছিলে যে ৱাশ্বিংটন সহমত অভিধাটো কোনে উদ্ভাৱন কৰিছিল? এইটো নিশ্চয় জানে, ৱাশ্বিংটন সহমত অভিধাটো উদ্ভাৱন কৰিছিল জন উইলিয়ামছন। জন উইলিয়ামছনে ৱাশ্বিংটন সহমত অভিধাটো আগবঢ়াইছিল বা উদ্ভাৱন কৰিছিল। নেক্সট কুৱেশ্যন, ডি নম্বৰটো দিয়া আছিলে যে ৰিঅ' সন্মিলনখন অনুষ্ঠিত হৈছিল। কাৰেক্ট এনচাৰ হ'ব 1992 অৰ্থাৎ মাজৰটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, ই নম্বৰটো আছিলে যে IMF গঠিত হৈছিল ডেছ চনত। IMF ফুল ফৰ্মটো জানি ল'ব, ইণ্টাৰনেশ্যনেল মনিটাৰী ফাউণ্ডেশ্যন, এইটো আপোনালোকৰ ফুল ফৰ্ম। এইটো গঠিত হৈছিলে 1944। আপোনালোকে লিখিব 1944 চনত গঠিত হৈছিলে। এইখিনি আছিলে 5টা 1 মাৰ্কৰ কুৱেশ্যন। নেক্সট 2 নম্বৰ। 2 নম্বৰটো আছিলে তলত দিয়া প্ৰশ্নসমূহৰ যিকোনো 5টা উত্তৰ অতি চমুকৈ দিয়া। এই নম্বৰটো আছিলে ৱাশ্বিংটন সহমতৰ যিকোনো 2টা প্ৰধান উপাদান লিখা। যিকোনো 2টা প্ৰধান উপাদান হৈছে প্ৰাইভেটাইজেশ্যন আৰু ট্ৰেড লিবাৰেশ্যন, অৰ্থাৎ ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰা। দ্বিতীয়তে বাণিজ্যত শুল্ক আৰু বাধা হ্ৰাস কৰা বা কমোৱা। এতিয়া আমি আহিছোঁ বি নম্বৰটো। বি নম্বৰ কুৱেশ্যনটো দিয়া আছিলে জলবায়ু পৰিৱৰ্তনৰ ওপৰত অনুষ্ঠিত হোৱা যিকোনো 2খন বিশ্ব সন্মিলন উল্লেখ কৰা। প্ৰথমটো লিখিব কয়টো প্ৰট'কল, পেৰিছ ক্লিমেট এগ্ৰিমেণ্ট। চনখিনি মনত ৰাখিব। যিটো কয়টো প্ৰট'কল আছে এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, চি নম্বৰটো আছিলে বিকাশৰ নব্য উদাৰনৈতিক দৃষ্টিভংগীৰ 2টা বৈশিষ্ট্য লিখা। আপোনালোকে 2টা বৈশিষ্ট্য লিখিব ফ্ৰী মাৰ্কেট ইকনমি এণ্ড লেছ গভৰ্ণমেণ্ট ইণ্টাৰভেনশ্যন। চৰকাৰৰ হস্তক্ষেপ কম। দ্বিতীয়তে মুক্ত বজাৰৰ ওপৰত গুৰুত্ব। তাৰপিছতে নেক্সট কুৱেশ্যন ডি নম্বৰ USSRৰ ফুল ফৰ্ম। USSRৰ বিষয়ে আপোনালোকে লিখিব, যিটোৰ ফুল ফৰ্ম এইটো দিয়া আছে আৰু অলপ চমুকৈ লিখিব লাগিব, ছ'ভিয়েট সমাজবাদী প্ৰজাতন্ত্ৰসমূহৰ সংঘ। নেক্সট কুৱেশ্যন আছিলে এই নম্বৰটো IMFৰ 2খন সদস্য ৰাষ্ট্ৰৰ নাম লিখা। আপোনালোকে লিখিব পাৰে ভাৰত অৰ্থাৎ ইণ্ডিয়া আৰু USA, এই 2খন লিখিলেও হ'ব। নেক্সট কুৱেশ্যন আছিলে এফ নম্বৰটো ব্ৰণ্ডটলেণ্ড আয়োগ কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ অধ্যক্ষ কোন আছিল? আপোনালোকে লিখিব
1983 চনত গঠন কৰা হৈছিল আৰু ইয়াৰ অধ্যক্ষ আছিল হাৰ্লেম ব্ৰটাউন নৰৱেৰ প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন আছিল লিংগ বৈষম্যকৰণ কি? চ' এইটো চাই ল'ব। নেক্সট কুৱেশ্যন আছিলে নম্বৰ 2 যে সমাজবাদী অৰ্থনীতিৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। চ' আপোনালোকে লিখিব সমাজবাদী অৰ্থনীতিৰ দুটা বৈশিষ্ট্য হৈছে উৎপাদনৰ মাধ্যমত চৰকাৰী মালিকানা, দ্বিতীয়তে অৰ্থনৈতিক সমতা। চ' এইখিনি যিহেতু শ্বৰ্ট কুৱেশ্যন, যিকোনো দুটা টপিক জাষ্ট লিখিব লাগে, সেই হিচাপত শ্বৰ্ট কুৱেশ্যনখিনি দিয়া হৈছে। চ' তাৰপিছতে নম্বৰ কুৱেশ্যন আছিলে সমাজবাদী অৰ্থনীতিৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। নেক্সট কুৱেশ্যন অৰ্থনৈতিক বিশ্বায়ন কি? হোৱাট ইজ ইকনমিক গ্ল'বেলাইজেশ্যন? চ' লিখিব অৰ্থনৈতিক বিশ্বায়ন বিভিন্ন প্ৰকাৰৰ থাকে। ৰাজনৈতিক বিশ্বায়ন, অৰ্থনৈতিক বিশ্বায়ন, সাংস্কৃতিক বিভিন্ন ধৰণৰ বিশ্বায়ন আছে। তাৰ ভিতৰত অৰ্থনৈতিক বিশ্বায়ন কি সেই বিষয়ে লিখিব দিছে। চ' অৰ্থনৈতিক বিশ্বায়ন মানে হৈছে দেশসমূহৰ মাজত বাণিজ্য, বিনিয়োগ আৰু অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধি পোৱাক অৰ্থনৈতিক বিশ্বায়ন বোলে। নেক্সট কুৱেশ্যন আছিলে তথা শেষৰটো কুৱেশ্যন বিশ্ব বেংকৰ দুটা কাৰ্য উল্লেখ কৰা। WB ৱৰ্ল্ড বেংকৰ দুটা কাৰ্য। চ' ৱৰ্ল্ড বেংকৰ দুটা কাৰ্য হৈছে দেশসমূহৰ মাজত বাণিজ্য, বিনিয়োগ আৰু অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধি পোৱাক অৰ্থনৈতিক বিশ্বায়ন বোলে। চ' যিহেতু দুটা কাৰ্য দিছিলে বিশ্ব বেংকৰ দুটা কাৰ্যৰ ভিতৰত লিখিব পাৰে বিভিন্ন ধৰণৰ কাম কৰে তেওঁলোকে বা বিশ্ব বেংকে ঋণ প্ৰদান কৰে, সাহায্য আগবঢ়ায়। চ' তেনেকুৱা ধৰণৰ উন্নয়নশীল দেশক ঋণ প্ৰদান কৰে আৰু দাৰিদ্ৰ দূৰীকৰণত সহায় কৰে। এই দুটা লিখিলে হ'ব। চ' এইবাৰ আমি কুৱেশ্যন নম্বৰ 3 লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 3 চমুকৈ আহে যিকোনো 4টা 5 মাৰ্কৰ। চ' প্ৰথমে আছিলে নম্বৰটো বিশ্বায়ন প্ৰসাৰিত কৰাত বহুজাতিক কোম্পানীসমূহৰ ভূমিকা। চ' এইখিনি এনচাৰটো আছিলে। চ' আপোনালোকে লিখিব বিশ্বায়নৰ প্ৰসাৰিত কৰাত বহুজাতিক কোম্পানীসমূহৰ ভূমিকা। প্ৰথম, এক দেশৰ পৰা আন দেশলৈ পুঁজি, প্ৰযুক্তি আৰু পণ্য লৈ যায়। আন্তৰ্জাতিক বাণিজ্য বৃদ্ধি কৰে, নতুন কৰ্মসংস্থাপন সৃষ্টি কৰে, বিশ্বৰ বিভিন্ন অৰ্থনৈতিক সংযোগ কৰে। নেক্সট বি নম্বৰটো আছিলে বিশ্ব বেংক ৱৰ্ল্ড বেংক। এইটো চমুকৈ লিখিব লাগে। চ' ৱৰ্ল্ড বেংক কিমান চনত প্ৰতিষ্ঠা হৈছিলে সেই বিষয়ে লিখিব। উন্নয়নশীল দেশসমূহক ঋণ আৰু আৰ্থিক সহায় দিয়া। এইটো হৈছে বিশ্ব বেংকৰ চমুকৈ বা আমি লক্ষ্য বুলি ক'ব পাৰোঁ। দৰিদ্ৰতা হ্ৰাস কৰা, শিক্ষা, স্বাস্থ্য, পৰিবহণ আদিত উন্নয়নমূলক প্ৰকল্প চলোৱা। নেক্সট কুৱেশ্যন আছিলে চি নম্বৰ বিশ্বায়নৰ প্ৰযুক্তিগত দিশ। চ' বিশ্বায়নৰ প্ৰযুক্তিগত দিশ আছিলে এইটো ইণ্টাৰনেট, মোবাইল, উপগ্ৰহ যোগাযোগ, তথ্যৰ দ্ৰুত আদান প্ৰদান, তাৰপিছতে অনলাইন বাণিজ্য আৰু ডিজিটেল সেৱা এইবোৰৰ ফলত বিশ্ব এখন গ্ল'বেল গাঁৱলৈ ৰূপান্তৰ হৈছে। নেক্সট কুৱেশ্যন আছিলে লিংগ সমতা। চ' আপোনালোকে লিখিব লিংগ সমতা মানে পুৰুষ আৰু মহিলাক সমান অধিকাৰ প্ৰদান, শিক্ষা, কৰ্মসংস্থাপন, বেতন আৰু সিদ্ধান্ত গ্ৰহণত সমান সুযোগ, অৰ্থাৎ পুৰুষ মহিলাৰ সমানে সুযোগ দিব লাগে। লিংগ ভিত্তিক বৈষম্য দূৰ কৰা। ই এখন ন্যায়সংগত সমাজ গঠনৰ বাবে অত্যন্ত প্ৰয়োজনীয়। নেক্সট আছিলে বহনক্ষম উন্নয়ন, ছাষ্টেইনেবল ডেভেলপমেণ্ট। চ' বহনক্ষম উন্নয়ন অৰ্থাৎ বৰ্তমান প্ৰজন্মৰ প্ৰয়োজন পূৰণ কৰে আৰু ভৱিষ্যত প্ৰজন্মৰ সম্পদ নষ্ট নকৰা। ইয়াত অন্তৰ্ভুক্ত পৰিৱেশ সংৰক্ষণ কৰা, অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক ন্যায়। চ' এইটো কুৱেশ্যনৰ ইম্পৰ্টেণ্ট বহনক্ষম উন্নয়ন। কেতিয়াবা বহনক্ষমৰ বিষয়ে লিখিবলৈ আহে। নেক্সট কুৱেশ্যন আছিলে ৰাষ্ট্ৰীয় চৰকাৰসমূহৰ গাঁথনিগত সমযোজন নীতি। চ' এইটো চাব এই নীতি সাধাৰণতে IMF আৰু ৱৰ্ল্ড বেংকৰ পৰামৰ্শত গ্ৰহণ কৰা হয়। ইয়াত অন্তৰ্গত চৰকাৰী খৰচ হ্ৰাস অৰ্থাৎ কমোৱা, ব্যক্তিগতকৰণ, মুক্ত বাণিজ্য নীতি। এইবোৰ লক্ষ্য হৈছে অৰ্থনীতি শক্তিশালী আৰু স্থিৰ কৰা। নেক্সট কুৱেশ্যন আছিলে যি নম্বৰটো গোলকীয় উষ্ণতা বৃদ্ধি। চ' লিখিব গোলকীয় উষ্ণতা বৃদ্ধি মানে পৃথিৱীৰ গড় তাপমাত্ৰা ধীৰে ধীৰে বা লাহে লাহে বৃদ্ধি পোৱা। ইয়াৰ মূল কাৰণ হৈছে গ্ৰীণ হাউচ গেছ, বন উজাৰণ, শিল্প আৰু যান বাহনৰ ধোঁৱা। ইয়াৰ ফলত
জলবায়ু পৰিৱৰ্তন, হিমবাহ গলা আৰু বানপানী হয়। তাৰপিছতে নেক্সট আছিলে H নম্বৰ, বিশ্বায়ন আৰু ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব। বিশ্বায়ন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ প্ৰভাৱ পেলাইছে কাৰণ আন্তৰ্জাতিক সংস্থা আৰু বহুজাতিক কোম্পানীৰ প্ৰভাৱ বৃদ্ধি, চৰকাৰৰ নীতি নিৰ্ধাৰিত বেহিক চাপ, ফলত ৰাষ্ট্ৰৰ স্বতন্ত্ৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা কিছু পৰিমাণে হ্ৰাস পায়। এতিয়া আমি 4 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছো। তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো এটাৰ উত্তৰ লিখা আৰু 10 মাৰ্কৰ থাকিব। যিকোনো এটা লিখিব লাগিব। ইয়াতে বহুকেইটা কুৱেশ্যন দিয়া আছে। যিকোনো এটা আপোনালোকে বহলাই লিখিব লাগিব। প্ৰথম কুৱেশ্যন, বিশ্বায়ন কি? তৃতীয় বিশ্বৰ দেশসমূহৰ অৰ্থনৈতিক ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা। প্ৰথমে চাওক, বিশ্বায়ন বুলিলে বুজা যায় বিশ্বৰ বিভিন্ন দেশৰ মাজত। এইটো কুৱেশ্যন আপোনালোকৰ 100% কমন এটা কুৱেশ্যন বিশ্বায়নৰ বিষয়ে আহিবই, যিহেতু কিতাপৰ নামে বিশ্বায়ন। গতিকে বিশ্বায়ন আমি জানিব লাগিব। গতিকে ভালদৰে চাব, বিশ্বায়ন বিভিন্ন দেশৰ মাজত ব্যৱসায়, বিনিয়োগ, প্ৰযুক্তি, তথ্য সংস্কৃতি আৰু মানৱ সম্পদ মুক্ত আদান প্ৰদানৰ প্ৰক্ৰিয়া। ইয়াৰ জৰিয়তে বিশ্ব এখন এটা একীকৃত বজাৰ, গ্ল'বেল মাৰ্কেট হিচাপে গঢ় লৈ উঠে। অৰ্থাৎ এখন দেশৰ সামগ্ৰী আন এখন দেশলৈ গৈ আছে আৰু আন দেশৰ সামগ্ৰী আমাৰ ইয়াতে আহি আছে। ইয়াৰ ফলত এখন দেশৰ অৰ্থনৈতিক অভাৱসমূহ পূৰণ হৈ আছে বা ৰাজনৈতিক অভাৱসমূহ পূৰণ হৈ আছে। গতিকে এনেধৰণে গ্ল'বেলাইজেশ্যন বা বিশ্বায়নৰ ফলত এখন দেশে বা বিভিন্ন দেশসমূহে লাভ কৰি আছে। এতিয়া আমি আহিছোঁ তৃতীয় বিশ্বৰ দেশসমূহৰ অৰ্থনীতিত বিশ্বায়নৰ প্ৰভাৱ। প্ৰথমে আছিলে ইতিবাচক প্ৰভাৱসমূহ, বিদেশী বিনিয়োগ বৃদ্ধি, বহুজাতিক কোম্পানীৰ আগমনে শিল্প পৰিকাঠামো আৰু সংস্থাপন বৃদ্ধি কৰে, প্ৰযুক্তি আৰু জ্ঞান স্থানান্তৰ, ৰপ্তানি বৃদ্ধি, উপভোক্তাৰ সুবিধা, এইখিনি চাই ল'ব। তাৰপিছতে নেতিবাচক প্ৰভাৱ আছে স্থানীয় উদ্যোগৰ ক্ষতি। অৰ্থাৎ এখন দেশৰ সামগ্ৰী যেতিয়া আন এখন দেশলৈ যায়, তেতিয়া সেই দেশৰ সৰু সৰু দোকানীবিলাকে বা স্থানীয় উদ্যোগসমূহৰ বহুতো ক্ষতি দেখা যায়, সেইটো কোৱাইছে। দ্বিতীয়তে আছে আয় বৈষম্য বৃদ্ধি, বিদেশী নিৰ্ভৰশীলতা, শ্ৰম শোষণ। 2 নম্বৰ কুৱেশ্যন আছিলে যে বিশ্বায়নৰ যুগত পৰিৱেশীয় সমস্যাবোৰ ৰাষ্ট্ৰকেন্দ্ৰিক হোৱাৰ পৰিৱৰ্তে অধিক বিশ্বজনীন হৈছে। এই কথাষাৰৰ সৈতে তুমি একমত নে? যুক্তি দিয়া। এনচাৰটো লিখিব, মই এই বক্তব্যৰ সৈতে একমত। যুক্তিসমূহ, জলবায়ু পৰিৱৰ্তন, গ্ল'বেল উষ্ণায়ন, এটা দেশত উৎপন্ন হোৱা গ্ৰীণহাউচ গেছৰ প্ৰভাৱ সম্পূৰ্ণ বিশ্বত পৰে। গ্ল'বেল উষ্ণায়ন, বৰফ গলন, সমুদ্ৰপৃষ্ঠ উচ্চতা বৃদ্ধি, সকলো দেশ প্ৰভাৱিত। তাৰপিছতে চাব, বায়ু আৰু জল প্ৰদূষণ, বন ধ্বংস আৰু জৈৱ বৈচিত্ৰ্য হ্ৰাস। তাৰপিছতে আন্তঃৰাষ্ট্ৰীয় উদ্যোগসমূহৰ ভূমিকা, বহুজাতিক কোম্পানীৰ কাৰ্যকলাপে বহু দেশত পৰিৱেশৰ সংকট সৃষ্টি কৰে। বিশ্বজনীন চুক্তিসমূহ। নেক্সট কুৱেশ্যন, 3 নম্বৰটো আছিলে যে ছোভিয়েট ইউনিয়ন ভাঙনৰ কাৰণবোৰ উল্লেখ কৰা। সমাজবাদী অৰ্থনীতি পতনৰ ছোভিয়েট ইউনিয়ন ভাঙনৰ প্ৰভাৱসমূহ পৰীক্ষা কৰা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, ছোভিয়েট ইউনিয়নৰ ভাঙনৰ কাৰণবোৰ। এইটো ইম্পৰ্টেণ্ট। ছোভিয়েট ইউনিয়ন ভঙাৰ বিভিন্ন কাৰণ আছে। অৰ্থনৈতিক স্থিতিশীলতা, তাৰপিছতে কেন্দ্ৰীয় পৰিকল্পনাৰ ব্যৰ্থতা, ৰাজনৈতিক দুৰ্বলতা, একদলীয় শাসন ব্যৱস্থাত। এইখিনি পইণ্টখিনি দিয়া আছে, আপোনালোকে বহলাই লিখিব লাগিব, যিহেতু 10 মাৰ্ক দিয়া আছে। তাৰপিছতে জাতীয়তাবাদী আন্দোলন, বিভিন্ন গণৰাজ্যৰ স্বাধীনতাৰ দাবী, শীতযুদ্ধৰ চাপ। এইখিনি আপোনালোকৰ কাৰণসমূহ। সামৰিক ব্যয় অধিক হোৱাত অৰ্থনীতি দুৰ্বল। তাৰপিছতে সমাজবাদী অৰ্থনীতি পতনৰ প্ৰভাৱ, সমাজবাদী ব্যৱস্থাৰ বিশ্বাসযোগ্যতা হ্ৰাস, পূৰ্ব ইউৰোপত সমাজবাদী শাসনৰ পতন। তাৰপিছতে বিশ্বায়নৰ দ্ৰুত বিস্তাৰ, পুঁজিবাদী অৰ্থনীতিৰ প্ৰভাৱ বৃদ্ধি। তাৰপিছতে নেক্সট তথা শেষৰটো কুৱেশ্যন আছিলে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতি IMFৰ গঠন আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বিকাশত ইয়াৰ ভূমিকা সম্পৰ্কে সমালোচনাত্মক আলোচনা আগবঢ়োৱা। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট IMFৰ বিষয়ে
সমালোচনাত্মক অৰ্থাৎ নেতিবাচকৰ বিষয়ে আলোচনা কৰিব দিছে। চ' প্ৰথমে চাব 1944 চনৰ ব্ৰেটিন উডছ কনফাৰেন্স 1945 চনত IMF গঠন হৈছিল বা স্থাপন হৈছিল আৰু ইয়াৰ উদ্দেশ্য আছিল আন্তৰ্জাতিক মুদ্ৰা স্থিৰতা, বিনিময় হাৰ নিয়ন্ত্ৰণ, অৰ্থনৈতিক সংকট দেশসমূহক সহায়। তাৰপিছতে উন্নয়নশীল দেশসমূহৰ বিকাশত IMFৰ ভূমিকা, ইতিবাচক ভূমিকা, বিত্তীয় সহায়, বেলেন্স অফ পেমেণ্ট, সংকটত ঋণ প্ৰদান, নীতিগত পৰামৰ্শ, অৰ্থনৈতিক সংস্কাৰৰ পৰামৰ্শ, বিশ্ব বাণিজ্যত সংযুক্তি। তাৰপিছতে চাব সমালোচনা যিখিনি আছিলে সেইখিনি প্ৰথমে কঠোৰ চৰ্ত আছিলে ব্যক্তিগতকৰণ কৰিছিলে সামাজিক খণ্ডৰ ক্ষতি, শিক্ষা স্বাস্থ্য খণ্ডত ব্যয়, বিদেশী নিৰ্ভৰশীলতা বৃদ্ধি, ঋণৰ জালত পৰে। অৰ্থাৎ যিহেতু ঋণ দিছিলে কেতিয়াবা কোনোবা দেশে ঋণ পৰিশোধ কৰিব নোৱাৰিছিলে সেইকাৰণে তাক কোৱা হয় জালত পৰিছিলে বা বিভিন্ন ধৰণৰ সমস্যাত ভুগিছিলে। চ' এইখিনি আছিলে আপোনালোকৰ ভিডিঅ'টো, কুৱেশ্যন পেপাৰ এইখন আৰু ইয়াৰ চলুচন। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।